সৰুপথাৰ সমজিলা বৰপথাৰ টেঙানী আলিচিঙা কঠবিলৰ গাঁৱৰ এজন বিশেষ শিল্পী। হেঁপাহৰ ৰঙালী বিহুটি পদূলিমুখত আহি পোৱাৰ লগে লগেই ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। শিপিনীসকল যেনেদৰে তাঁতশালত ব্যস্ত হৈ পৰিছে, নাচনী ঢুলীয়াসকল যেনেদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে, তাৰ সমান্তৰালভাৱে বিহুত ব্যৱহৃত সামগ্ৰীসমূহ প্ৰস্তুত কৰা শিল্পীসকলৰো যথেষ্ট ব্যস্ততা দেখা পোৱা গৈছে। তেনে এজন শিল্পী বৰপথাৰ দুৱৰণী আলিচিঙা কঠবিল গাঁৱৰ বাবু গোহাঁই। 2013 চনৰ পৰা তেওঁ এইসমূহ বিহুৰ লগত ব্যৱহৃত ঢোল, পেঁপা, বাঁহী, গগনা নিৰ্মাণ কৰি আহিছে। মই আজি 13 চনৰ পৰাই এইবোৰ জড়িত বিহুৰ লগত। পেঁপা, বাঁহী, টকা, গগনা, সুতুলি চবেই বনাওঁ। একচুৱেলি জিলা বুলি নহয়, মোৰ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে মোৰ পেঁপা গৈছে। আৰু যিখিনি অসমৰ বাহিৰতো মই পেঁপা দিছোঁ। এতিয়া বৰ্তমান মোৰ আছে 7যোৰমান আছে পেঁপা নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু আছিলে সেইটো বিকা গ'ল। 12যোৰমান মই এতিয়ালৈকে পেঁপা বিকিলোঁ আৰু 7যোৰমান মোৰ অৰ্ডাৰ আছে এতিয়া। হয়, মোৰ নাম্বাৰ মই দি দিম। নাম্বাৰটো লৈ লওক 8133834606। বাবু গোহাঁই বুলি ক'লে আপুনি ফেচবুকত মাৰিলেও পাব নিশ্চয়। ইউটিউবত বাবু গোহাঁই বুলি মাৰিলেও পাব। ইনষ্টাগ্ৰামতো আছে। আৰু যিহেতু নেকি মোৰ পৰা পেঁপা আনিলে খালি মই লগালগ মই পেঁপা নিদিওঁ। যিহেতু নেকি মই টিউন কৰি পেলাই মই পেঁপাটো দিওঁ, মানে ভাল মানে মই এসপ্তাহ দিন টিউন কৰি মই নিজে ৰাখোঁ। তাৰপিছত যিহেতু নেকি দূৰণিলৈ যেতিয়া নিব পেঁপাযোৰ, আকৌ মানে তেনেকুৱা এজন ঘপকৈ মিলাই দিয়া পেঁপা নোলাব মানে মানুহ। যিহেতু নেকি আমাৰ বহাগৰ বিহুটি আহি আছে, গোটেই উখল মাখল লাগি আছে নহয় জানো, আৰু মাজতে 2টামান দিনহে আছে। আৰু তাৰ ভিতৰতে মই এটাই কথা কওঁ অসমবাসী ৰাইজলৈ, মোৰ ভিডিঅ'টো যিহেতু নেকি যোনে যোনে চাইছে নিশ্চয় চবকে মই সেৱা জনাই মই যিমানখিনি পাৰিছোঁ পেঁপা চেপা বনাব, আৰু যিমানখিনি তেওঁৰ ৰাইজৰ আশীৰ্বাদ লাগে নিশ্চয়, আৰু তাৰ ভিতৰতে সহযোগ লাগে। তেওঁ নিৰ্মাণ কৰা পেঁপাই ইতিমধ্যেই অসমৰ বিভিন্ন জিলাৰ শিল্পীয়ে ক্ৰয় কৰাৰ উপৰিও বহিৰাজ্যলৈও বিক্ৰী হৈছে বুলি জনাইছে বাবু গোহাঁয়ে। ধনচিৰিৰ পৰা বকুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। আমি আজি টেঙানী কঠবিলত আহিছোঁ। বাবু গোহাঁই তেওঁ লোকবাদ্য আমাৰ এগৰাকী শিল্পী। আমি তেওঁৰ ওচৰত এটা সামাজিক মাধ্যমত পোষ্ট পাইছিলোঁ। পোষ্টটোত মানে পেঁপা, গগনা, সুতুলি, বাঁহী এনেকুৱা মেৰামতি কৰে বনাই বুলি মানে আমি সামাজিক মাধ্যমত পালোঁ। আৰু তাৰে পাই আজি আমি তেওঁৰ গৃহত উপস্থিত হৈছোঁ। খুব ভাল লাগিছে। এটা ধনচিৰি এটা সম্পদ বুলি ভাবিছোঁ। গতিকে আমি তেওঁক দিহা পৰামৰ্শ দিছোঁ, তেওঁ যিখিনি আছে কৰ্মৰাজি তেওঁ কৰ্মপদ কৰি আছে, এইখিনি যাতে বহলভাৱে এখন বিপণী খুলি পিনি বৰপথাৰত কৰিব পাৰে, তাৰ প্ৰতি আমি দিহা পৰামৰ্শ দিছোঁ। আৰু যথেষ্ট ৰাইজ আহিছে, বহুত দূৰ দূৰৰ পৰা যথেষ্ট সমাগম হৈছে। গতিকে আমি ধন্যবাদ দিছোঁ। তেখেতে এই কৰ্মৰাজি জীয়াই ৰাখক আৰু উঠি অহা প্ৰজন্মক আদৰ্শ হিচাপে থাকক। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।